Hello everyone, welcome back to my another mini vlog and this is our third destination. আহি পালোঁ ধুনীয়াকৈ গাড়ীখন পাৰ্ক কৰি ল'লোঁ তাৰপাছত আমি টিকেট কৰি ল'লোঁ পাৰ পাৰ্চন 100কে ইয়াতে লয় টিকেট কৰোঁতে তাৰপাছত ইয়াতে তেওঁলোকৰ লোকেল টেক্সিত যাব লাগে আৰু নিজৰ গাড়ীখন পাৰ্ক কৰি টিকেট কটাৰ পাছত তেওঁলোকে লোকেল টেক্সি দিয়ে তাৰপাছত আমি ইয়াতে আহি পেলাই এতিয়া আমাৰ থাৰ্ড ডেষ্টিনেশ্যনটো আহি পালোঁ আৰু ডেষ্টিনেশ্যনটো হৈছে গমেই পাইছে চাগে শ্বিলং পিক আৰু বহুত বেছি ধুনীয়া কি ক'ম তাৰমানে আগতেতো মই বহুতবাৰ আহিছোঁ কিন্তু তথাপিও আৰু ফেমিলিৰ লগত আহিছোঁ আজি কিন্তু মই ফাৰ্ষ্ট টাইম শ্বিলং তো সেইকাৰণে মোৰ ভাল লাগিছে আৰু এই জায়গাটোত ৰৈ পেলাই শ্বিলংখন ইমান ধুনীয়া লাগে চাই পেলাই বহুত বেছি ধুনীয়া মানে যোনে আহিছে তেওঁলোকেতো জানেই আৰু যোনে নাই অহা তেওঁলোকে এবাৰ আহিব কাৰণ আমাৰ ওচৰতে ইমান ধুনীয়া ধুনীয়া ঠাই আছে আমি সেইকাৰণে এক্সপ্ল'ৰ কৰিব লাগে নহয় জানো তাৰপাছত ইয়াত ন ঠাণ্ডাটো কিন্তু বেছি তাৰমানে বেছি মানে কি যিমানেই আপুনি আগুৱাই আমি গৈ আছোঁ সিমানেই আমাৰ ঠাণ্ডাটো ইটো জাগাৰ পৰা সিটো জাগাত ঠাণ্ডাটো বাঢ়ি গৈ আছে আৰু দিনটো খানা বুলি ক'লে ভাল ৰেষ্টুৰেণ্ট ইয়াতে আচলতে অকণমান কমকৈ আছে চ' সেইকাৰণে মানে এইকেইটা জাগাত নাই য'ত আমি আহিছোঁ সেইকাৰণে দিনটো আমি ফ্ৰুটছ খায়ে থকা নিচিনা হ'ল আৰু স্পেচিয়েলি মই এটা কথা কওঁ প্লামটো ইমান বেছি টেষ্টি মই লাইফত বহুত প্লাম খাইছোঁ বহুত জাগাত কিন্তু ইয়াৰ যোনটো প্লাম ন ইমান বেছি টেষ্টি মই আপোনালোকক কি ক'ম বাকী মেগীৰে আজি সামৰিছোঁ নেক্সট ব্লগ আকৌ লৈ আহি আছোঁ বাই বাই